আৰু ইফালে তিতাবৰত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰেক্ষাপট। সমষ্টিটোৰ চুকে কোণে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে। বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাই ঘৰে ঘৰে গৈ এনেধৰণে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে। নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱাৰো প্ৰচাৰ তুংগত। ভাস্কৰ বৰুৱাক সমালোচনা বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাৰ। 5 বছৰে বিধায়ক বৰুৱাই কোনো কাম নাই কৰা বুলি অভিযোগ তুলিছে। আৰু তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মীকো সমালোচনা কৰিছে গোৱালাই। ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ অনুষ্ঠান আছিল, মন কী বাতৰ পিছতে চোতালে আমি সভা ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তা স্থানীয় ৰাইজক লৈ সভাবিলাক চলি আছে। তেনেকৈ সভাবিলাক চলি আছে। খুব ৰাইজৰ সঁহাৰি খুব ভাল। আৰু তিতাবৰ এবাৰ ৰাইজে এইটো নিৰ্বাচন তিতাবৰক আগবঢ়াই নিবৰ কাৰণে নিৰ্বাচনত ভোট দিব। তিতাবৰক পিছুৱাই ৰাখিবলৈ ভোট নিদিয়ে। এবাৰ ৰাইজে সংকল্প লৈছে যে বহুত হ'ল এইবিলাক আৱেগৰ ৰাজনীতি, বিভিন্ন ধৰণৰ জাতিৰ ৰাজনীতি, এইবিলাক বহুত হ'ল। আৰু এইবাৰ মানে তিতাবৰখনক আগবঢ়াই নিবৰ কাৰণে ৰাইজে ভোট দিয়াৰ সংকল্প লৈছে। যিসকল মানুহে লাষ্ট 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, তেওঁলোকে এতিয়া মানে জাতিৰ নামত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে গাঁৱে ভূঞে। আৰু খুব দুৰ্ভাগ্যজনক কথা, চাহ বাগানৰ মালিকে এতিয়া চাহ শ্ৰমিকক মানে ভোট দিব নালাগে, মানে যি ধৰণৰ জাতিবাদৰ ৰাজনীতি, মানে খুব নিকৃষ্ট পৰ্যায়ৰ ৰাজনীতি। কিন্তু ৰাইজে নুশুনে এইবিলাক কথা। ৰাইজক কাম কৰা মানুহ লাগে। মিছা কথা কৈ নামঘৰৰ টিং খুলি নামঘৰৰ ৰাইজক 2 বছৰ ৰখাই থোৱা মানুহক, নামঘৰৰ টাইলছ লগাম বুলি কৈ 2 বছৰ 3 বছৰ মানে মানুহক মানে নচুৱাই থকা মানুহক, ফিল্ডৰ মানে বাউণ্ডেৰীত মানে মানুহ পঠিয়াই জুখি লাষ্টত গৈ মানে ফিল্ড যেনেকুৱা অৱস্থাত তেনেকৈ 5 বছৰ থাকি যোৱাৰ পিছতো মানে এতিয়া জাতিবাদৰ ৰাজনীতি কৰি আকৌ আসন দখল কৰিবলৈ মানে হাবিয়াস কৰিছে। আচলতে ক্ষমতা লোভী একাংশ মানুহ নিজৰ আচল স্বৰূপটো যেতিয়া ওলাই যায়, দলে প্ৰাৰ্থিত্ব দিয়া নাই তেওঁ হাৰাটো নিশ্চিত বুলি, এতিয়া তেওঁ মানে জাতিবাদৰ ৰাজনীতি কৰি তেওঁ মানে এতিয়া জিকাৰ সপোন দেখিছে। গতিকে ৰাইজে মই ভাবোঁ যে নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু তিতাবৰ এইবাৰ উন্নয়নৰ পক্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ। আৰু ইফালে তিতাবৰত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰেক্ষাপট। সমষ্টিটোৰ চুকে কোণে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে। বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাই ঘৰে ঘৰে গৈ এনেধৰণে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে। নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱাৰো প্ৰচাৰ তুংগত। ভাস্কৰ বৰুৱাক সমালোচনা বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাৰ। 5 বছৰে বিধায়ক বৰুৱাই কোনো কাম নাই কৰা বুলি অভিযোগ তুলিছে। আৰু তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মীকো সমালোচনা কৰিছে গোৱালাই। ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ অনুষ্ঠান আছিল, মন কী বাতৰ পিছতে চোতালে আমি সভা ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তা স্থানীয় ৰাইজক লৈ সভাবিলাক চলি আছে। তেনেকৈ সভাবিলাক চলি আছে। খুব ৰাইজৰ সঁহাৰি খুব ভাল। আৰু তিতাবৰ এবাৰ ৰাইজে এইটো নিৰ্বাচন তিতাবৰক আগবঢ়াই নিবৰ কাৰণে নিৰ্বাচনত ভোট দিব। তিতাবৰক পিছুৱাই ৰাখিবলৈ ভোট নিদিয়ে। এবাৰ ৰাইজে সংকল্প লৈছে যে বহুত হ'ল এইবিলাক আৱেগৰ ৰাজনীতি, বিভিন্ন ধৰণৰ জাতিৰ ৰাজনীতি, এইবিলাক বহুত হ'ল। আৰু এইবাৰ মানে তিতাবৰখনক আগবঢ়াই নিবৰ কাৰণে ৰাইজে ভোট দিয়াৰ সংকল্প লৈছে। যিসকল মানুহে লাষ্ট 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, তেওঁলোকে এতিয়া মানে জাতিৰ নামত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে গাঁৱে ভূঞে। আৰু খুব দুৰ্ভাগ্যজনক কথা, চাহ বাগানৰ মালিকে এতিয়া চাহ শ্ৰমিকক মানে ভোট দিব নালাগে, মানে যি ধৰণৰ জাতিবাদৰ ৰাজনীতি, মানে খুব নিকৃষ্ট পৰ্যায়ৰ ৰাজনীতি। কিন্তু ৰাইজে নুশুনে এইবিলাক কথা। ৰাইজক কাম কৰা মানুহ লাগে। মিছা কথা কৈ নামঘৰৰ টিং খুলি নামঘৰৰ ৰাইজক 2 বছৰ ৰখাই থোৱা মানুহক, নামঘৰৰ টাইলছ লগাম বুলি কৈ 2 বছৰ 3 বছৰ মানে মানুহক মানে নচুৱাই থকা মানুহক, ফিল্ডৰ মানে বাউণ্ডেৰীত মানে মানুহ পঠিয়াই জুখি লাষ্টত গৈ মানে ফিল্ড যেনেকুৱা অৱস্থাত তেনেকৈ 5 বছৰ থাকি যোৱাৰ পিছতো মানে এতিয়া জাতিবাদৰ ৰাজনীতি কৰি আকৌ আসন দখল কৰিবলৈ মানে হাবিয়াস কৰিছে। আচলতে ক্ষমতা লোভী একাংশ মানুহ নিজৰ আচল স্বৰূপটো যেতিয়া ওলাই যায়, দলে প্ৰাৰ্থিত্ব দিয়া নাই তেওঁ হাৰাটো নিশ্চিত বুলি, এতিয়া তেওঁ মানে জাতিবাদৰ ৰাজনীতি কৰি তেওঁ মানে এতিয়া জিকাৰ সপোন দেখিছে। গতিকে ৰাইজে মই ভাবোঁ যে নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু তিতাবৰ এইবাৰ উন্নয়নৰ পক্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ।